হেল্ল' এভৰিয়ান, যিবোৰ ভাইটি ভণ্টিয়ে এই বছৰ স্কুটি পাবা মানে বাণীকান্ত কাকতি এৱাৰ্ডৰ কাৰণে এলিজিবল বা যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা প্ৰজ্ঞান ভাৰতী স্কুটি, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে অহা কাইলৈৰ পৰা ইনগ্ৰেশ্যন প্ৰগ্ৰাম এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'বলৈ যাই আছে। চ' আশা কৰোঁ তাতে যিবোৰ ষ্টুডেণ্টক মাতিছে সকলোৱে যাবলৈ চেষ্টা কৰিবা। কলাক্ষেত্ৰ গুৱাহাটীত মাতিছে। চ' যিবোৰ ষ্টুডেণ্টক মাতিছে, যিবোৰ কলেজৰ আণ্ডাৰত থকা ষ্টুডেণ্টক মাতিছে, যাবলৈ চেষ্টা কৰিবা। লগতে কেইটামান কথা কৈছোঁ, মই লাইভত ডিছকাশ্যন কৰোঁ, বাট তথাপিও মই এইখিনি কথা মই জনাটো ভাল বুলি ভাবোঁ, কাৰণ তোমালোকে জানিলেহে মানে বুজিব পাৰিবা কেনেকৈ প্ৰচেছ। চ' তোমালোকৰ কালি ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব বা চেৰিমনিয়েল প্ৰগ্ৰাম হ'ব। তাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব, ৰণোজ পেগু ছাৰ আহিব। তাতে একচুৱেলি স্কুটিটো কিয় দিছে সেইবোৰ কথা ক'ব। তাৰপিছত স্কুটিৰ হেলমেট ফ্ৰী, ইঞ্চুৰেঞ্চ ফ্ৰী, RC ফ্ৰী, সেইবোৰ কথা ক'ব। অ'কে, তাৰে পিছত তোমালোকৰ যোনখন নডেল প্ৰিন্সিপাল আছে, মানে তোমাৰ নাম যোনখন কলেজৰ আণ্ডাৰত আছে, সেইখন কলেজে বা সেইখন নডেল প্ৰিন্সিপালে তোমাক ভেৰিফিকেশ্যন কৰিব, তোমাৰ ডকুমেণ্টছবোৰ চাব। আৰু ইটছ এণ্ড এভৰি ষ্টুডেণ্টক কৈছোঁ, তোমাৰ ডকুমেণ্ট যিমানখিনি, যেনে তোমাৰ HSৰ এডমিট, HSLCৰ এডমিট, মানে মেট্ৰিকৰ এণ্ড 12ৰ দুয়োটাৰে, 10-12ৰ দুয়োটাৰে এডমিট এণ্ড এডমিট মাৰ্কশ্বিট, এই দুটা চাৰিটা বস্তু। আৰু লগতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, লগতে পাছ চাৰ্টিফিকেট যদি আছে, পাছ চাৰ্টিফিকেট, যিটো এইকেইটা এডুকেশ্যনেল ডকুমেণ্টছ, এইখিনি নিজৰ লগত অৰিজিনেল উইথ জেৰক্স ৰাখিবা। অৰিজিনেল উইথ জেৰক্স 2 কপি বা 3 কপি ৰাখিবা। কাৰণ এক কপি তুমি কলেজত দিব লাগিব বা নডেল প্ৰিন্সিপালক দিব লাগিব, আৰু 1 কপি তুমি ক'ত দিব লাগিব, ডিলাৰত দিব লাগিব যেতিয়া স্কুটি আনিবা। চ' তোমাৰ ভেৰিফিকেশ্যন হ'ব নডেল প্ৰিন্সিপালৰ আণ্ডাৰত। কালি ইনগ্ৰেশ্যন প্ৰগ্ৰাম, জাষ্ট নৰ্মেল এটা ইনগ্ৰেশ্যন প্ৰগ্ৰাম। তাতে ইমান ষ্টুডেণ্টক স্কুটি দিয়াটো পচিবল নহয়। তোমালোকেও লজিকেলি ডেভেলপ, মানে তোমালোকৰো ইমানখিনি আছে, বুজিবলগীয়া শক্তি আছে যে ইমান ষ্টুডেণ্টক স্কুটি দিয়াটো একেলগে বা কলাক্ষেত্ৰৰ পৰা দিয়াটো পচিবল নহয়। ডিলাৰেহে দিয়ে বা ডিলাৰৰ পৰা স্কুটি দিব। চ' তাতে জাষ্ট চেৰিমনিয়েল প্ৰগ্ৰাম, মানে যেনেকৈ আমি ঘৰত সোমালে তাৰ আগত পূজা পাতল কৰোঁ, সেইটো এটা। চ' তোমাৰ ভেৰিফিকেশ্যন তোমাৰ কলেজৰ আণ্ডাৰত হ'ব বা নডেল প্ৰিন্সিপালৰ আণ্ডাৰত হ'ব, যোনখন নডেল প্ৰিন্সিপালৰ আণ্ডাৰত তোমাৰ নাম আহিছে। ভেৰিফিকেশ্যন কৰিলা, তোমাক ভেৰিফিকেশ্যন কৰাৰ পিছত এটা টোকেন দিব, নাইবা এটা শ্লিপ দিব। শ্লিপ লোৱাৰ পিছত তোমাক এদিন যাব দিব, এটা ডেটত যাব দিব, চাৰ্টিফিকেট দিব সিদিনা, বা ভেৰিফিকেশ্যন কৰাৰ লগে লগেও চাৰ্টিফিকেট দিব পাৰে। বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেট মই দেখাই দিছোঁ, মোৰ লগত আছে অলৰেডি। ধুবুৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে অলৰেডি চাৰ্টিফিকেট পালে। অ'কে, ধুবুৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে অলৰেডি চাৰ্টিফিকেট পালে। এনেকুৱা চাৰ্টিফিকেট চোৱা, মই দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে হৈছে চাগে, বাট এই চোৱা, অলপ দেখা যায় আছে চাৰ্টিফিকেট, এনেকুৱা চাৰ্টিফিকেট চাই লোৱা, দেখা যায় আছে এনেকুৱা চাৰ্টিফিকেট তোমালোকে পাবা। ইটছ এণ্ড যিবোৰ ষ্টুডেণ্ট স্কুটি পাবা, চবেই এনেকুৱা চাৰ্টিফিকেট পাবা। অ'কে, এনেকুৱা চাৰ্টিফিকেট পাবা। অ'কে, আৰু ইয়াতে ভিতৰত এনেকুৱা তোমাৰ নাম লিখা থাকিব, এতিয়া তোমাৰ নাম লিখা থাকিব। চ' এই চাৰ্টিফিকেট পোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব, ডিলাৰে মাতিব তেতিয়া, আৰু এগেইন তোমালোকক ডিলাৰে মাতিব, ডিলাৰৰ পৰা তোমালোকে স্কুটি ৰিচিভ কৰিব লাগিব। আৰু এই চাৰ্টিফিকেটখন চাইহে তোমাক স্কুটি দিব। আৰু তোমাৰ এডুকেশ্যন ডকুমেণ্ট যিমানখিনি আছে, লগতে আধাৰ কাৰ্ড, তোমাৰ ফটো 2 কপি লাগে, বাট তোমালোকে 4 কপি কৰি লোৱা। ফটো বেয়াও হ'ব পাৰে বা হেৰাবও পাৰে, চ' 4 কপি কৰি লোৱা। চ' এইখিনি ডকুমেণ্টছ, লগতে বনফাইড, তুমি যোনখন কলেজত পঢ়ি আছা সেইখন কলেজৰ পৰা এটা প্ৰুফ বনফাইড চাৰ্টিফিকেট, লগতে তুমি যদি ছোৱালী হৈছা আণ্ডাৰটেকিং লৈ থবা। চ' ডকুমেণ্টছ চাই তোমাক ভেৰিফিকেশ্যন কৰিব, চাৰ্টিফিকেট দিব, চাৰ্টিফিকেট ডিলাৰত দিবা, তাৰে পিছত স্কুটি দিব। আৰু যিমানখিনি মই তথ্য সংগ্ৰহ কৰিছোঁ, ইনফৰমেশ্যন লৈছোঁ, তোমালোকক এই বছৰ অনলি হিৰ' স্কুটি দিব বুলি 99% চিয়'ৰ, মানে অনলি হিৰ'। অসমত যিমান ডিষ্ট্ৰিক্ট আছে চবতে হিৰ' স্কুটি দিব বুলি এইবাৰ শুনিছোঁ। আৰু এইটো 99% মই কনফাৰ্ম। মানুহ মাত্ৰে ভুল হ'ব পাৰে, বহুতে কৈ আছে TVSও দিব, মই নাজানো, একজেক্ট সেইটো নাজানো, TVSৰ মেটাৰটো নাজানো। বাট মই হিৰ' জানো, মই হিৰ'ৰ ডিলাৰৰ লগত কথা পাতিছিলোঁ, সিহঁতে কৈছে যে অনলি হিৰ'ত অৰ্ডাৰ কৰিছে, এইবাৰ অনলি হিৰ'ক টেণ্ডাৰ দিছে, সেনেকুৱা কথা কৈছে। চ' চেঞ্জ হ'ব পাৰে, মোক এসপ্তাহ বা 3-4 দিন আগত কৈছিলে, বা চেঞ্জ হ'ব পাৰে, দেখা যাওক। বাট মই কনফাৰ্ম আছোঁ যে হিৰ'ই দিব। চ' চবকে দিব। আৰু হিৰ'টো এনেকুৱা নহয় যে ল'ৰাক জুপিটাৰ দিব। জুপিটাৰ আৰু হিৰ'ৰ কেছটো মই কৈ দিছোঁ।
যদি বৰপেটাত জুপিটাৰ দিয়ে বা মানে TVS দিয়ে তেনেহ'লে হ'ল বৰপেটাত TVS দিব, ছোৱালীক TVS, ল'ৰাক হিৰো সেনেকুৱা নিদিয়ে। যদি দিয়ে এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টকে মানে হিৰো দিব নাইবা TVS দিব সেনেকুৱা, বুজিছা? চ' অ'কে, হিৰোটো। আৰু তোমালোকে ধৰি লোৱা যে 15 ডিচেম্বৰৰ পৰা 30 জানুৱাৰীলৈকে 45 ডেজত 15 ডিচেম্বৰৰ পৰা 30 জানুৱাৰীলৈকে এইকেইদিনত তোমালোকে স্কুটি তোমাৰ ঘৰত পাবগৈ। কাৰণ এইটো কথা শুনিছোঁ যে গভমেণ্টে কৈছে যে তোমালোকৰ স্কুটি উইথিন জানুৱাৰী তোমালোকৰ হাতত পঠাবলৈ, মানে হাতত দিবলৈ, মানে তোমাক ডেলিভাৰী দিবলৈ। অ'কে, মেইন কথা ডেলিভাৰী দিবলৈ। চ' স্কুটি আহি আছে শুনিছোঁ, আহিব। তাৰপিছত তোমালোকৰ ভেৰিফিকেশ্যন হৈ যাব। কালিৰ পৰা, কালি ইনগ্ৰেশ্যন প্ৰগ্ৰাম আছে, তাৰে পিছত আৰু ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব নে নাজানো। জেনেৰেলি আমাৰ লয়াৰ আছামত স্পেচিয়েলি বৰপেটাৰ BS কলেজত ইনগ্ৰেশ্যন প্ৰগ্ৰাম হয়। মই ৰণোজ পেগু ছাৰক এবাৰ লগ পাইছিলোঁ, মই তেতিয়া কলেজত আছিলোঁ। চ' এনেকুৱা হয়, কিন্তু এইবাৰ মানে দেখা নাই, বা হ'লেও লেটকৈ হ'ব। বাট ভেৰিফিকেশ্যন যিমানখিনি কলেজৰ নটিফিকেশ্যন দিছে তোমালোকে ভেৰিফিকেশ্যন কৰা, যিমানখিনি দিয়া নাই তোমালোকে ৱেইট কৰা। টেলিগ্ৰাম লিংক মোৰ গ্ৰুপ আছে বা টেলিগ্ৰাম লিংক আছে, টেলিগ্ৰাম গ্ৰুপ লিংক আছে, মই ডেছক্ৰিপশ্যনত দি দিছোঁ টেলিগ্ৰামৰ। তাতে যিমানখন কলেজৰ নটিফিকেশ্যন আহিব মই তোমালোকৰ নিচিনা ষ্টুডেণ্ট ইচ্ছাদাৰ, মানে মানুহে মানুহৰ বাবে সেনেকৈ হেল্প কৰি যাব সেই গ্ৰুপত। চ' ষ্টুডেণ্টেও যদি আহে, ষ্টুডেণ্টেও দিয়ে, মোৰ হাতত যদি কিবা নটিফিকেশ্যন আহিছে ময়ো তাতে দি যাম, যাতে চবৰে হেল্প হয়। চ' তোমালোকে টেলিগ্ৰামত জইন হৈ থাকিব পাৰিবা। আৰু লগতে মই ইউটিউবততো ডিছকাশ্যন কৰোঁৱেই। চ' চিম্পল প্ৰচেছ, ভয় খাব নালাগে। আৰু কোচিং কৰা ষ্টুডেণ্ট যিবোৰ আছা, তোমালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱাবাৰে কৈছিল যে 25ৰ পৰা যিবোৰ ষ্টুডেণ্ট 25ত HS দি আছে বা দিব, সেইবোৰ ষ্টুডেণ্টক যদি কোচিং কৰে বা কলেজত এডমিশ্যন নলয়, ৰেগুলাৰ ষ্টাডি নকৰে কলেজত, দেন সিহঁতক নিদিয়ে স্কুটি। এইটো কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল। আৰু টুইটাৰো দিছিল 28 ডিচেম্বৰত 2024 কৈছিল। আৰু ফেব্ৰুৱাৰীৰ নে মাৰ্চৰ এটা টুইটাৰত যেতিয়া কোচিং ষ্টুডেণ্টবোৰে ষ্ট্ৰাইক কৰিলে, তেতিয়া এগ্ৰী কৰিলে যে কোচিং ষ্টুডেণ্টবোৰ কেছ ফাইল কৰিছিল, একচুৱেলি হাইকোৰ্টত কেছ ফাইল কৰিছিলে। তাৰপিছত ষ্টুডেণ্টবোৰে উইনাৰ হৈছে, কোচিং কৰা ষ্টুডেণ্টবোৰে। আৰু উইনাৰ হোৱাৰ পিছত তাৰপিছত কৈছে যে এই বছৰ আমি দিম, কিন্তু অহা বছৰৰ পৰা মানে 2025ৰ যিবোৰ ষ্টুডেণ্টে তেতিয়া HS দি আছিলে, এক্সাম অন গোয়িং, তোমালোকৰ এক্সাম অন গোয়িং মানে চলি আছিলে, তো এতিয়া কৈছিলে যে আমি অহাবাৰৰ পৰা নিদিওঁ, মানে তোমালোকৰ বাৰৰ পৰা নিদিয়ে বুলি কোচিং কৰা ষ্টুডেণ্টবোৰক নিদিয়ে, অনলি ৰেগুলাৰ ষ্টুডেণ্ট যিবোৰ কলেজত যাই আছে, কলেজত এডমিশ্যন লৈছে সেইবোৰক দিব। চ' এইখিনি আছিল আপডেট। চ' প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, হাবাথুৰি নাখাবা, টেনশ্যন নল'বা। যিমানখিনি পাৰোঁ মই দিম ইনফৰমেশ্যন বা দিবলৈ চেষ্টা কৰিম। লগতে টেলিগ্ৰামটো আছে, তাতেও মানুহে মানুহৰ বাবে হেল্প পাই থাকিবা তাৰে পৰা। যদি কোনোবা ডিষ্ট্ৰিক্টৰ দিয়া নাই, কোনোবা কলেজৰ দিয়া নাই, যেতিয়াই দিব তাতে আহি যাব, কাৰণ বহুত ষ্টুডেণ্ট তাতে আছে। চ' তোমালোকেও জইন হ'বলৈ চেষ্টা কৰিবা। থেংক ইউ এভৰিৱান। প্ৰচেছটো একদম চিম্পল কৈছোঁৱে, বুজিছা। আৰু যদি কিবা প্ৰব্লেম থাকে প্লিজ কমেণ্টত জনাবা, মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আৰু যদি কিবা প্ৰব্লেম থাকে ইভিনিং টাইমত লাইভ আহোঁ, লাইভত জইন হ'বলৈ চেষ্টা কৰিবা, তাতেও ডিছকাশ্যন কৰা হয়। চ' থেংক ইউ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। থেংক ইউ।